পোনপ্ৰথমে আমি বুজি লওঁ ইনচুলিন ৰেজিষ্টেঞ্চ আচলতে কি। কিয় ইনচুলিন ৰেজিষ্টেঞ্চক সকলোবোৰ জীৱনশৈলীগত ৰোগৰ আমি মূল কাৰণ বুলি কওঁ। কিয় কেৱল ইনচুলিন ৰেজিষ্টেঞ্চ আপুনি ভাল কৰিয়ে ডায়েবেটিছ, উচ্চ ৰক্তচাপ, কলেষ্টৰেল, ফেটি লিভাৰ, থাইৰইড, মহিলাসকলৰ PCOD, পলিচিষ্টিক অভেৰিয়ান ডিজিজ আদি প্ৰায় 45টা ৰোগৰ পৰা আপুনি চিৰদিনৰ বাবে মুক্তি লাভ কৰিব পাৰে। আৰু এই ইনচুলিন ৰেজিষ্টেঞ্চ যেতিয়া ঠিক হ'ব তেতিয়া আপুনি কিদৰে গম পাব, কি কি লক্ষণ দেখুৱাব, এই সকলোবোৰ কথা এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো। প্ৰিয় বন্ধুসকল, প্ৰথমে আমি জানিব লাগিব ইনচুলিন ৰেজিষ্টেঞ্চ আচলতে কি। ইনচুলিন ৰেজিষ্টেঞ্চ হৈছে এনেকুৱা এক অৱস্থা য'ত দেহত কোষবোৰে পেনক্ৰিয়াছৰ পৰা নিঃসৰিত হোৱা ইনচুলিনক ৰেছপন্স নকৰে। তাৰ অৰ্থ এই যে কোষবোৰত থকা ইনচুলিন ৰিচেপ্টৰবোৰ নষ্ট হ'বলৈ ইতিমধ্যে আৰম্ভ হৈছে, যাৰ বাবে ইনচুলিনে সেই দেহৰ কোষত সোমাবলৈ টান পায়। ইনচুলিন ৰিচেপ্টৰবোৰৰ কাম হৈছে কোষবোৰক জনাই দিয়া সেই মুহূৰ্তত কিমানখিনি ইনচুলিনৰ প্ৰয়োজন আছে, যিয়ে আমাৰ ব্লাড চুগাৰটো কণ্ট্ৰল কৰিব পাৰে। কিন্তু এই ইনচুলিন ৰেজিষ্টেঞ্চ বিলাক ভালদৰে যেতিয়া কাম নকৰিব তেতিয়া ই ভালদৰে সংকেত পঠাব নোৱাৰিব, যাৰ বাবে একেখিনি ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰোঁতে আগতে যিমানখিনি ইনচুলিনৰ প্ৰয়োজন আছিল তেতিয়া তাতকৈ বহু বেছি পৰিমাণে ইনচুলিনৰ প্ৰয়োজন হ'ব। কিন্তু পেনক্ৰিয়াছে ইনচুলিন নিঃসৰণ কৰাৰ এটা লিমিট আছে। এই লিমিটটো যেতিয়া ক্ৰছ কৰিব পেনক্ৰিয়াছটো যথেষ্টখিনি ভাগৰুৱা হৈ পৰিব। ই আগৰ দৰে ইনচুলিন নিঃসৰণ কৰিব নোৱাৰা হ'ব, যাৰ বাবে শৰীৰত ব্লাড চুগাৰৰ মাত্ৰাটো বাঢ়ি যাব আৰু ই ডায়েবেটিছৰ দৰে ৰোগৰ জন্ম দিব। কিন্তু তাতোকৈ ভয়াৱহ কথাটো হ'ল কেতিয়াবা এই ইনচুলিনে তেজত চুগাৰৰ মাত্ৰাটো বহুখিনি কমাই দিয়ে, যাক আমি হাইপোগ্লাইচেমিয়া বুলি কওঁ। ই হ'ল এক লাইফ থ্ৰেটেনিং কণ্ডিশ্যন। তদুপৰি ইনচুলিনৰ মাত্ৰা যেতিয়া বাঢ়ি যাব ই শৰীৰত বিভিন্ন ধৰণে ক্ষতি কৰিব পাৰে। তাৰ ভিতৰত শৰীৰত চৰ্বি জমা হোৱা আৰম্ভ হ'ব, ওজন বাঢ়িব, অনবৰত ভাগৰ লাগি থাকিব আৰু স্কিনত কিছুমান কলা দাগ দেখা দিবলৈ আৰম্ভ হ'ব। তদুপৰি ইনচুলিন যেতিয়া বাঢ়ি যাব ই বেড কলেষ্টৰেল, LDL আৰু ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰাটো বঢ়াই তুলিব আৰু তাৰ লগে লগে উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা ভালেখিনি বাঢ়ি যাব। গতিকে আমাৰ মুখ্য কামটো হ'ব এই ইনচুলিন ৰেজিষ্টেঞ্চক প্ৰতিহত কৰা। কিন্তু আপুনি চেষ্টা কৰাৰ পিছতো ইনচুলিন ৰেজিষ্টেঞ্চটো কিমানখিনি কমিছে সেয়া কিদৰে গম পাব, এক ডাঙৰ প্ৰশ্ন। কাৰণ ইনচুলিন ৰেজিষ্টেঞ্চ কমি অহাৰ কোনো ধৰণৰ নিৰ্দিষ্ট পৰীক্ষা নাই আৰু তাৰ বাবে আমি কিছুমান লক্ষণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। ইনচুলিন ৰেজিষ্টেঞ্চ ভাল হোৱাৰ প্ৰথম সংকেতটো হ'ল আপোনাৰ শৰীৰটো লাহে লাহে পাতল হোৱা অনুভৱ হ'ব, মুখখন আৰু চকুৰ পতাটো ফুলি অহাটো কম হ'ব, ভৰি খোলাটো কমি যাব, পেটত যিটো ফুলি ধৰা আছে সেইটো লাহে লাহে কমি যাব আৰু তাৰ লগে লগে আমাৰ যিটো কিডনীয়ে তেজত কমকৈ ছডিয়ামটো ধৰি ৰাখিব। তাৰ ফলত এই অংশবোৰত যিটো এক্সট্ৰা ৱাটাৰ জমা হয় সেইটো লাহে লাহে কমি আহিব। ইনচুলিন ৰেজিষ্টেঞ্চ ভাল হোৱাৰ দ্বিতীয় লক্ষণটো হ'ল হাংগাৰ আৰু ক্ৰেভিংটো কমি অহা। অৰ্থাৎ আগত যে আপোনাৰ অনবৰত ভোক লাগি আছিলে বা কিবা এটা খাই থকাৰ মন আছিলে সেইটো লাহে লাহে কমি আহিব। ইনচুলিন ৰেজিষ্টেঞ্চ ভাল হোৱাৰ তৃতীয় সংকেতটো হ'ল শৰীৰত আপোনাৰ শক্তি বৃদ্ধি পাব আৰু কিবা এটা খোৱাৰ পিছত যিটো ভাগৰুৱা অনুভৱ হয় সেইটো লাহে লাহে দূৰ হ'ব। প্ৰিয় বন্ধুসকল, গধুৰ খাদ্য গ্ৰহণৰ পিছত কিছু অৱস অনুভৱ কৰাটো এক তেনে সাধাৰণ কথা, কিন্তু এই ভাগৰটো যদি খুব বেছি হয় বা প্ৰায়ে হয় সেয়া নিশ্চয় চিন্তাজনক কথা। তাৰ কাৰণটো হৈছে ইনচুলিন ৰেজিষ্টেঞ্চৰ বাবে চুগাৰটো আপ ডাউন হৈ থাকে আৰু ই মাইট্ৰকণ্ড্ৰিয়াত এক নিগেটিভ প্ৰভাৱ বিস্তাৰ কৰে। কিন্তু যেতিয়া ইনচুলিন ৰেজিষ্টেঞ্চ ঠিক হ'ব তেতিয়া মাইট্ৰকণ্ড্ৰিয়া পুনৰ আগৰ দৰে সজীৱ হৈ পৰিব আৰু তেনে অৱস্থাত গধুৰ খাদ্য গ্ৰহণ কৰাৰ পিছতো আপোনাৰ শক্তিৰ বিশেষ হেৰফেৰ নহ'ব। এতিয়া ক'ব বিচৰা চতুৰ্থ সংকেতটো হ'ল আমাৰ ব্ৰেইন ফগটো কমি আহিব। ব্ৰেইন ফগ হৈছে এনেকুৱা এক অৱস্থা য'ত ব্যক্তিজনে সিদ্ধান্ত লোৱাত অসুবিধা পায়, সৰু সুৰা কাম কাজ কৰোঁতে অসুবিধাৰ সন্মুখীন হয়। তাৰ কাৰণ হৈছে অকমান আগতে উল্লেখ কৰা লো ফুয়েল বা পৰ্যাপ্ত শক্তিৰ অভাৱ। আমি জানো যে আমাৰ মগজুৱে দেহৰ প্ৰায় 2% ওজন কেৰি কৰে, কিন্তু প্ৰায় 20% শক্তি খৰচ কৰে। কিন্তু ইনচুলিন ৰেজিষ্টেঞ্চৰ ফলত পৰ্যাপ্ত শক্তিৰ অভাৱ হয়, যাৰ প্ৰভাৱ আমাৰ মগজুৰ ওপৰত পৰে। কিন্তু যেতিয়া ইনচুলিন ৰেজিষ্টেঞ্চ ভাল হ'ব ধৰে পুনৰ আগৰ দৰে আপুনি সুন্দৰ চিন্তা চৰ্চা কৰিবলৈ সমৰ্থবান হ'ব। এতিয়া ক'ব বিচৰা পঞ্চমটো সংকেত হ'ল ইনচুলিন ৰেজিষ্টেঞ্চ ঠিক হোৱাৰ লগে লগে আপোনাৰ টোপনিৰ যিটো মানদণ্ড সেয়া ভাল হ'ব ধৰিব। তাৰ কাৰণটো হৈছে ইনচুলিন ৰেজিষ্টেঞ্চৰ ফলত সৃষ্টি হোৱা ব্লাড চুগাৰ ফ্লাকচুৱেশ্যনটো কমি আহিব। এই ফ্লাকচুৱেশ্যনটো কমি অহাৰ বাবে গোটেই ৰাতি এটা ষ্টেবল ব্লাড চুগাৰ লেভেল থাকিব আৰু টোপনিটো লাহে লাহে ভাল হ'ব। আনহাতে ইনচুলিন ৰেজিষ্টেঞ্চে আমাক কি কৰে, কৰ্টিচল নামৰ ষ্ট্ৰেছ হৰমনটো বঢ়াই তোলে আৰু মেলাটনিন নামৰ যিটো আমাৰ নিদ্ৰাদায়ক হৰমন আছে সেইটো কমাই আনে আৰু যিয়ে গভীৰ টোপনি অহাত বাধা দিয়ে। কিন্তু এই অৱস্থাৰ যেতিয়া উন্নতি হ'ব তেতিয়া লাহে লাহে টোপনিটো নিজেই ভাল হ'ব ধৰিব। এতিয়া ক'ব বিচৰা ষষ্ঠটো সংকেত হ'ল ই পেটৰ চৰ্বি লাহে লাহে কমাই আনিব। তাৰ লগে লগে আপুনি পেটটো ঢিলা হ'ব ধৰিব। আমাৰ শৰীৰৰ ফেট চেলবোৰে ইনচুলিন ৰেজিষ্টেঞ্চৰ ফলত কিছুমান ফ্ৰী ফেটি এচিড লিক কৰে, যাক নিয়ন্ত্ৰণ কৰিবলৈ পেনক্ৰিয়াছে অধিক পৰিমাণৰ ইনচুলিন
নিঃসৰণ কৰে। ইনচুলিন যেতিয়া বেছি হৈ যায় সি শৰীৰত অধিক পৰিমাণৰ শক্তি জমা ৰাখিবলৈ সংকেত দিয়ে, যাৰ বাবে আমাৰ পেটৰ ভিতৰত অধিক চৰ্বি জমা হ'বলৈ আৰম্ভ হয়। কিন্তু ইনচুলিন ৰেজিষ্টেন্স যেতিয়া ঠিক হ'ব তেতিয়া পেটৰ এই চৰ্বিবোৰ নিজে নিজে কমিবলৈ আৰম্ভ কৰিব। কেতিয়াবা দেখা যায় যে শৰীৰৰ ওজন প্ৰায় একেই আছে কিন্তু পেটৰ চৰ্বিটো কমি আহিছে। এয়া ইনচুলিন ৰেজিষ্টেন্স ঠিক হোৱাৰে প্ৰাৰম্ভিক সংকেত। আপুনি জানেনে শৰীৰৰ ওজন মাত্ৰ 5% কমিলেই আপোনাৰ পেটৰ চৰ্বি 20%লৈ কমি যাব পাৰে। এয়া নিশ্চয় ভাল লগা কথা নহয় জানো? এতিয়া মই ক'ব বিচৰা 7 নম্বৰ সংকেতটো হ'ল আপোনাৰ ব্লাড প্ৰেছাৰটো লাহে লাহে ষ্টেবল হ'বলৈ আৰম্ভ কৰিব। শৰীৰত যেতিয়া আমাৰ ইনচুলিনৰ পৰিমাণটো কমি আহিব তেতিয়া এনেকুৱা কিছুমান পৰিৱৰ্তন আহিব যি আমাৰ শৰীৰত নাইট্ৰিক অক্সাইডৰ মাত্ৰাটো বৃদ্ধি কৰিব। ফলত আমাৰ তেজ চলাচল কৰা ধমনীবোৰ অধিক ফ্লেক্সিবল হ'ব। আনহাতে ইনচুলিন ৰেজিষ্টেন্স যেতিয়া কমি আহিব তেতিয়া ই আমাৰ চিম্পেথেটিক নাৰ্ভাছ চিষ্টেমক এক্টিভেট কৰে, যিয়ে আমাৰ মগজুটোক শান্ত আৰু স্থিৰ কৰি আনিব। এই সকলোবোৰ মিলি আমাৰ শৰীৰত ব্লাড প্ৰেছাৰটো লাহে লাহে স্বাভাৱিক হ'বলৈ আৰম্ভ কৰিব। এতিয়া ক'ব বিচৰা 8মটো পৰিৱৰ্তন হৈছে ই আপোনাৰ স্কিনক অধিক উজ্জ্বল আৰু পৰিষ্কাৰ কৰিবলৈ আৰম্ভ কৰিব। ইনচুলিন ৰেজিষ্টেন্স ঠিক হোৱাৰ লগে লগে শৰীৰত ইনচুলিনৰ মাত্ৰাটো কমি আহিব, যি আমাৰ এণ্ড্ৰজেন নামৰ এক যৌন হৰমনৰ মাত্ৰাও কমাই আনিব। তাৰ লগে লগে ছাল তেলতীয়া হোৱাটো কমি আহিব। তাৰ লগে লগে ছালত হোৱা কিছুমান স্কিন অভাৰগ্ৰোথ নিয়ন্ত্ৰণত আহিব। আৰু শৰীৰত যেতিয়া আমাৰ এণ্ড্ৰজেন হৰমনটো কমি আহিব ই আমাৰ সেবেচিয়াছ গ্লেণ্ডক কমকৈ তেল নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিব, যাৰ বাবে আমাৰ মুখমণ্ডলত শালমইনাৰ প্ৰকোপটো লাহে লাহে কমি আহিব। এতিয়া আপোনালোকে বুজিলে নিশ্চয় যে ইনচুলিন ৰেজিষ্টেন্সটো ঠিক কৰাটো কিমানখিনি গুৰুত্বপূৰ্ণ। প্ৰিয় বন্ধুসকল, এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে? এতিয়া যদি আপোনাৰ মনত কিবা শুধৰণি থাকি গ'ল, কোনো কথা আপোনাৰ পৰিষ্কাৰ হোৱা নাই, তেন্তে আপুনি কমেণ্ট ছেকশ্যনত তাক উল্লেখ কৰক। আপোনাৰ যদি কিবা সুধিব লগা আছে আপুনি প্ৰশ্ন কৰক। ভিডিঅ'টো চাই যদি আপুনি ভাল পাইছে লাইক এটা কৰক। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰক। মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মই বৰ্তমান অনলাইন আৰু অফলাইন কনচালটেশ্যন লৈ আছো। আপোনালোকে ডেছক্ৰিপশ্যনত গৈ তাত উল্লেখ কৰা ফোন নম্বৰত কনচালটেশ্যন বুক কৰিব পাৰে। প্ৰিয় বন্ধুসকল, আপোনাৰ যদি ব্লাড চুগাৰটো কিছু বৃদ্ধি পাইছে আৰু আপুনি ব্লাড চুগাৰটো নৰ্মেলত আনিব খোজে, তাকো কোনো মেডিচিন ব্যৱহাৰ নকৰাকে, তেন্তে মই 10টা অভ্যাসৰ কথা উল্লেখ কৰি এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। এই ভিডিঅ'টো আপুনি স্ক্ৰীণত দেখা পাব, যিটো টেপ কৰিলে আপুনি সেই ভিডিঅ'টো চাব পাৰিব। আৰু এইখিনিতে মই ডক্টৰ কমল কৃষ্ণ নাথে এই ভিডিঅ'টোৰ পৰা বিদায় মাগিব বিচাৰিম। আপোনালোকৰ দিনটো শুভ হওক। উইচ ইউ এ হেপী ডে। বাই বাই।